নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক স্বৰ্গৰত চলচ্চিত্ৰখনৰ ৰিভিউ দিবলৈ গৈ আছোঁ। চিনেমাখন চাই ভালেই লাগিছে। কিয় ভাল লাগিছে তাকে ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। স্বৰ্গৰত চিনেমাখনত আমি তিনিটা কাহিনী দেখিবলৈ পাওঁ। প্ৰথম কাহিনীটো এনেধৰণৰ যে তিনিজন ল'ৰাই গুৱাহাটীত পঢ়িব গৈছে, কিন্তু সিহঁতক ভালকৈ চলিবলৈ টকাৰ প্ৰয়োজন আৰু সিহঁতৰ বহুত ডাঙৰ ডাঙৰ সপোন আছে। সেই সপোন পূৰণ কৰিবলৈ সিহঁতে এটা ভুল কামত হাত দিয়ে আৰু তাৰ পিছত কি হয় সেইখিনি আপোনালোকে চিনেমাখন চালে গম পাব। দ্বিতীয় কাহিনীটো এজন গাড়ী চালকৰ ওপৰত, যি গাড়ী চলাই তেওঁৰ পৰিয়ালটোক পোহপাল দি আছে। তেওঁ আচলতে মৃতদেহ কঢ়িওৱা গাড়ী চলায়, যাৰ নাম হ'ল স্বৰ্গৰত। তেওঁৰ এগৰাকী পত্নী আৰু এগৰাকী ছোৱালী আছে, আৰু সেই ছোৱালীজনীক ভাল কলেজত এডমিশ্যন দিয়াৰ কাৰণে তেওঁক বহুত টকাৰ প্ৰয়োজন, আৰু সেই টকা তেওঁ কেনেকৈ উপাৰ্জন কৰে সেই চাবলৈ আপুনি চিনেমাখন চাব লাগিব। তৃতীয় কাহিনীটো দুজন চৰকাৰী পুলিচ বিষয়াৰ ওপৰত, আৰু সিহঁত দুজনৰ টকাৰ অভাৱ আৰু বহুত সপোন আছে। সেই সপোন সিহঁতে কেনেকৈ পূৰণ কৰে সেইবোৰ আপোনালোকে চিনেমাখন চালে গম পাব। চিনেমাখনৰ ফাৰ্ষ্ট হাফটো অলপ শ্ল' হয়, কাৰণ প্ৰথম হাফত কেৰেক্টাৰবিলাক অলপ বিল্ড আপ কৰা দেখা যায়, আৰু ছেকেণ্ড হাফত চিনেমাখনে কাহিনীটো যি পিক আপ লয় সেই পিক আপ একদম শেষলৈকে থাকি যায়, আৰু ছেকেণ্ড হাফত চিনেমাখনে কাহিনীটো বহুত আগবঢ়াই লৈ যায়। চিনেমাখনৰ কাহিনীটো ভালে, কাহিনীটোৱে আপোনাক হহুৱাব কন্দুৱাব, বেছিকৈ হহুৱাব, কাৰণ মই চাই থাকোঁতে মোৰ কাষৰবোৰে বহুত হাঁহি আছিল। আৰু ছেকেণ্ড হাফৰ পিছত আপোনালোকে বহুত টুইষ্ট টাৰ্নছ দেখা পাব, যি চিনেমাখন চাই আপোনালোকক উৎসুক কৰি ৰাখিব বহুত, আৰু শেষলৈকে চাব আপোনালোকে, বহুত ভাল লাগিব। আৰু আপোনালোকক বন্ধ নকৰিব চিনেমাখনে। অসমীয়া চিনেমা হিচাপে চিনেমাখন বহুত উন্নত মানৰ। আপোনালোকে এবাৰ অলপ বন্ধুসকলৰ লগত যাই চাব। আৰু তাত শেষত এয়ে কওঁ যে অসমীয়া চিনেমা হিচাপে অসমীয়া চিনেমা আৰু আগুৱাই যাওক। জয় অসম।